নমস্কাৰ ছাৰ্বাধ্যসকল। ৰাজ্যৰ সদৌ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ ওপৰত আজি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে, যিকেইটা মন্তব্য আমাৰ ৰাজ্যৰ প্ৰতিজন শিক্ষক কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বলক আমি আগবাঢ়ি গৈ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াৰ মন্তব্যকেইটা জানি লওঁ। 1949 চনত গঠিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এয়া 75 বছৰত ভৰি থৈছেহি। এই দীঘলীয়া যাত্ৰাত ৰাজ্যিক সন্মিলনীৰ শক্তি বৃদ্ধি কৰাত ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ যথেষ্ট অৱদান আছে আৰু সন্মিলনীৰ সাংবিধানিক নীতি নিৰ্দেশনা মানি ডিব্ৰুগড় জিলা সমিতিয়ে আজি আয়োজন কৰা এই 50 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনত আমি অংশগ্ৰহণ কৰিছোঁ। এই অধিৱেশনত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশ সম্পৰ্কীয় বিভিন্ন বিষয়, শিক্ষকৰ সমস্যা, শিক্ষানুষ্ঠানৰ সমস্যা সম্পৰ্কে পৰ্যালোচনা হৈছে আৰু নতুন সমিতি এখন গঠন হ'ব। এই আটাইখিনি কাম আমাৰ জিলা সন্মিলনীৰ জৰিয়তে এই অনুষ্ঠানৰ জৰিয়তে সমাপন হ'ব আৰু এই সকলো কাৰ্যসূচীলৈকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই অধিৱেশনৰ জৰিয়তে আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ ৰাজ্যৰ বিদ্যালয়সমূহত মূল্যায়ন। কিন্তু এই মুহূৰ্তলৈকে ছাত্ৰ ছাত্ৰীসকলে মূল্যায়নৰ অভ্যাসন বহি আৰু মূল্যায়ন বহি এতিয়ালৈকে লাভ কৰা নাই, যাৰ ফলত শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত ক্ষতি হ'ব। গতিকে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থাপনা গ্ৰহণ কৰক আৰু ৰাজ্য চৰকাৰে বিদ্যালয়ৰ শিক্ষকসকলক বিশ্বাসত লোৱাটো আৰম্ভ কৰক। একোটা এপৰ ওপৰত বিশ্বাস গ্ৰহণ কৰি শিক্ষকসকলক অবিশ্বাসী সজোৱা কাৰবাৰে নিশ্চিতভাৱে শিক্ষাক অপকাৰ কৰিব। কাৰণ আমি দেখিছোঁ যে শিক্ষা সেতু নামৰ এপৰ জৰিয়তে ৰাজ্য চৰকাৰে উপস্থিতি নিৰীক্ষণৰ ব্যৱস্থা কৰিছে, আমি স্বাগতম জনাইছোঁ। কিন্তু এপটো দুৰ্বল, সেই দুৰ্বলতাখিনিক আমি দেখুৱাই দিছোঁ, কিন্তু সেই দেখুৱাই দিয়াৰ দুৰ্বলতাখিনি ৰাজ্য চৰকাৰে মানি লোৱা নাই। আমি এনেকুৱা তথ্যও ৰাজ্য চৰকাৰৰ সঞ্চালক পৰ্যায়ত আমি দাখিল কৰিছোঁ যে য'ত ছাত্ৰ ছাত্ৰীৰ অনুপস্থিতিৰ কাৰণ মেটাৰনিটি লিভ হিচাপে দেখুওৱা হৈছে এই এপত। গতিকে এনে বিসংগতিবোৰৰ কাৰণে বা এপৰ দুৰ্বলতাবোৰৰ কাৰণে শিক্ষকসকলৰ উপস্থিতিক লৈ ৰাজ্য চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ভাবুকিৰে শিক্ষকসকলক মানসিকভাৱে অত্যাচাৰ কৰিলে শিক্ষা ব্যৱস্থাটোত ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতি হ'ব। হয় ছাৰ্বাধ্যসকল, ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াই অসম চৰকাৰক আহ্বান জনাইছে যে অতি শীঘ্ৰে ৰাজ্যৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়নৰ বহী যোগান ধৰিব লাগে, কিয়নো প্ৰথম মূল্যায়ন সমাপ্ত হ'ব, কিন্তু এতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলে মূল্যায়নৰ বহী লাভ কৰা নাই। সেয়েহে ইয়াৰ ব্যৱস্থা অতি শীঘ্ৰে ৰাজ্য চৰকাৰে কৰিব লাগে। আনহাতে বৰ্তমান সময়ত শিক্ষা হেতু বিতৰ্কৰ ওপৰত সম্পাদক প্ৰধানে কৈছে যে অসম চৰকাৰে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক বিশ্বাসত ল'ব লাগে আৰু শিক্ষক কৰ্মচাৰীসকলৰ এই মানসিক অশান্তি দূৰ কৰিব লাগে, তেতিয়াহে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ দ্ৰুতগতিত উন্নত হ'ব। গতিকে ছাৰ্বাধ্যসকল, এয়াই আছিল ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে আগবঢ়োৱা ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াৰ আজিৰ বৃহৎ মন্তব্য। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।